আজি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে এটা খুব ভাল খবৰ আহিছে ৰাতিপুৱাই নেশ্যনেল এক্ৰিডিটেশ্যন বোৰ্ড অফ হস্পিটেলছ এণ্ড হেল্থ কেয়াৰ প্ৰভাইডাৰ্ছৰ পৰা চাৰ্টিফিকেট অফ এক্ৰিডিটেশ্যন আমি ৰেডিঅ'লজি ডিপাৰ্টমেণ্টৰ কাৰণে পাইছোঁ আৰু সেইটো আমাৰ কাৰণে খুব ভাল খবৰ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়কে নহয় গোটেইকেইখন মহাবিদ্যালয়ে তেখেতে বিভাগীয় মন্ত্ৰী হৈ থাকোঁতেই আমাক এটা খুব সুন্দৰভাৱে এটা নিৰ্দেশনা দিছিল যে প্ৰতিখন মহাবিদ্যালয়ে NABS আৰু NABLৰ কাৰণে চাৰ্টিফাইড হ'ব লাগে। কিন্তু আপোনালোকক পাই আমি জনাব পাই সুখী যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে NABL চাৰ্টিফাইড হস্পিটেল আমাৰ লেবৰেটৰীৰ কাৰণে পেথলজি মাইক্ৰ'বায়'লজি আৰু বায়'কেমিষ্ট্ৰি লেবৰেটৰীৰ কাৰণে আমাৰ ৰেডিঅ'লজিটো আমাৰ চাৰ্টিফাইড নাছিল। এইবাৰ আমি এপ্লাই কৰিলোঁ। এপ্লাই কৰোঁতে ফেব্ৰুৱাৰীত আমাৰ এইটো আমাৰ এক্ৰিডিটেশ্যনৰ কাৰণে তেওঁলোকে যি সমীক্ষাৰ কাৰণে আহে সেই সমীক্ষা কৰিলে। সেই সমীক্ষাৰ ওপৰত ভিত্তি কৰি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ গোটেইকেইটা বিভাগকে আমাৰ CN চেণ্টাৰ ছুপাৰ স্পেচিয়েলিটি আৰু আমাৰ পুৰণা বিল্ডিঙৰ যিখিনি বিভিন্ন ৰেডিঅ'লজিৰ যিখিনি আমাৰ সা সুবিধা আছে MRI CT আল্ট্ৰাছাউণ্ড এক্সৰে মামোগ্ৰাফি যিমান প্ৰচিডিঅ'ৰ আছে সেই গোটেই প্ৰচিডিঅ'ৰৰ যিবিলাক আমি কৰিছোঁ সেই ইণ্টাৰভেনশ্যন ৰেডিঅ'লজি এই সকলোৰ প্ৰচিডিঅ'ৰকে সামৰি আমাক চাৰ্টিফিকেট অফ এক্ৰিডিটেশ্যনটো দিছে। আমি এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত আমি স্বীকৃতিপ্ৰাপ্ত হস্পিটেল আমাৰ এই ৰেডিঅ'লজি ছাৰ্ভিচৰ কাৰণে। এই ছাৰ্ভিচখিনি আমাক চাৰ্টিফিকেট কৰাৰ লগে লগে ৰাইজৰ সুবিধা হৈছে যে আজিকালি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কোনোবা যদি MRIৰ কাৰণেও আহে আমি দিনতে আমি দিব পাৰোঁ আৰু বা আমি পিছদিনাখন দিওঁ। যদি কিছুমানে এই প্ৰিপেয়াৰ হৈ নাহে তেওঁলোকক ক্ৰিয়েটিনিন চাব লাগে CT কৰিলে সেইখিনি মানুহৰ কাৰণে অকণমান অসুবিধা আৰু যদি নহয় তেতিয়াহ'লে আমি কিন্তু প্ৰতিদিনেই আমি আমাৰ 3টাকৈ আমাৰ MRI মেচিন কাৰ্যক্ষম হৈ আছে, 4টাকৈ আমাৰ CT মেচিন কাৰ্যক্ষম হৈ আছে, আমাৰ প্ৰায় 12টাৰ পৰা 14টা আমাৰ আল্ট্ৰাছাউণ্ড মেচিন কাৰ্যক্ষম হৈ আছে। আমাৰ গোটেইখিনি আমাৰ যিটো ৰেডিঅ'লজিকেল প্ৰচিডিঅ'ৰ সেই প্ৰচিডিঅ'ৰ কাৰণে আমাৰ কোনো এটা ৱেইটিং টাইম নাই আৰু আমি ৰিপৰ্টো আমি আজি যদি MRI কৰে আমি পিছদিনাখনে ৰিপৰ্ট দিবৰ কাৰণে আমি সক্ষম হৈ আহিছোঁ এতিয়া। গতিকে সেইকাৰণে আমি সৰ্বসাধাৰণ ৰাইজক আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতেও সেইদিনাখন আমাক এটা নিৰ্দেশনা দি গৈছিল যে এনেকুৱা যি কাম কৰিব বাকী আছিল এই অশোক সিংহাল ডাঙৰীয়াকো মই এই আপোনালোকৰ মিডিয়াৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে সেইদিনাখন আহিছিলে আমাৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং ডাঙৰীয়া আমাৰ ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন মনোজ চৌধুৰী সকলোৱে আহিছিলে সেইদিনাখন। আহি আমাক এটা তেওঁলোকে অনুৰোধ কৰি গৈছিলে যিখিনি আমাৰ কোৱালিটিৰ ক্ষেত্ৰত আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে কৰিব পাৰোঁ আমি এইখিনি কৰি গৈছোঁ। ইতিমধ্যে আমি NABL চাৰ্টিফাইড কৰিছোঁৱেই, NABH হ'ল আৰু পৰ্যায়ক্ৰমে আমি বেলেগ বেলেগ বিভাগতো আমি NABHৰ কাৰণে মানে আমি চেষ্টা কৰি যাম। আমাৰ ফালৰ পৰা আজি আমাৰ ৰাইজক অৱগত কৰাৰ কাৰণে এইখিনি আমি আপোনালোকক মাতি আপোনালোকৰ জৰিয়তে ৰাইজৰ সুবিধাৰ্থে আমি এইখিনি কৈ দিলোঁ যে এতিয়াৰ পৰা আমাৰ ৰেডিঅ'লজি ডিপাৰ্টমেণ্টত আমাৰ যিখিনি সুবিধা আছে সেই সুবিধাখিনি ৰাইজে খুব সুন্দৰভাৱে সময়মতে আৰু সময় উপযোগী হিচাপে ৰিপৰ্ট পাব আৰু তেওঁলোকৰ যিটো কিউ ছিষ্টেম বা তেওঁলোকৰ যিটো টোকেন ছিষ্টেম এই সকলোবিলাক আমি প্ৰট'কল মতে এক্ৰিডিটেশ্যন প্ৰট'কল মতে আমি কৰিছোঁ আৰু সেইখিনি সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰিব, ৰাইজে গ্ৰহণ কৰিব পাৰিব। তাৰমানে আগতে যিটো আছিলে MRI কৰিব লাগিলে 15 দিন 20 দিন নাই, এতিয়া আপুনি আহক আপোনাৰ যিকোনো মানুহ এজন পঠাই দিয়ক মই আপোনাক আজিয়ে দিব পাৰিম কাৰণ আমাৰ এতিয়া 3টা MRI কাৰ্যক্ষম হৈ আছে আৰু প্ৰতিটো MRI এতিয়া আমাৰ এভাৰেজ 20টাকৈ হয়। 20টা আমাৰ কেতিয়াবা 20টাকৈ পেচেণ্ট আহে কিন্তু আপোনালোকে নিজেও জানে যে আপোনালোকৰ আত্মীয়ৰ যদি কাৰোবাৰ যদি MRI কৰোঁতে গম পায় এজন মানুহ আহিলেও কিবা 3টা জেগাত কৰিব দিয়ে। গতিকে সেই 3টা জেগাত কৰিলে বহুত সময় লয়। গতিকে আমি মানুহ যদিও 20জন বা 22জন আহে আমাৰ কিন্তু প্ৰচিডিঅ'ৰ 30ৰ পৰা 35লৈকে হয়। সেইকাৰণে আমি 3টা MRI আমাৰ 1.5 আছে 3.5 দুটা আছে 3 টেক্সলা আছে আমাৰ সেই 3 টেক্সলা আমাৰ দুটা আছে আমাৰ এটা CN চেণ্টাৰত আছে এটা পুৰণাখনত আছে আৰু 1.5 টেক্সলাটো আমাৰ পুৰণাখনত আছে। এই 3টা আমাৰ সম্পূৰ্ণভাৱে কাৰ্যক্ষম হৈ আছে। ৱেইট কৰিব নালাগে আপোনালোকে নিজেও আপোনালোকৰ কোনোবা মানুহক পঠাই দি চাব বা আপোনালোকে নিজেও আহি চাব। গতিকে আপোনালোকে যদি CN চেণ্টাৰতো আহে আমি তাতে সুন্দৰ বহাৰ ব্যৱস্থা আছে, আমাৰ কিউইং ব্যৱস্থা আছে, তাৰপিছত আপোনালোকৰ ৰিপৰ্টো আপোনালোকে আপোনাক কৈয়ে দিয়ে যে কালি আহি পেলাই লৈ যাব 3টাৰ পৰা 4টাৰ ভিতৰত আহি পেলাই ৰিপৰ্টটো আপুনি তাৰ পৰা লৈ যাব পাৰে। আজি MRI কৰিছে কালি ৰিপৰ্ট নিব আহি গৈছে মানুহ। গতিকে ইভিন যদি কাৰোবাৰ যদি দৰকাৰী আছে আমাক যদি কিবা যদি কৈ দিয়ে যে আমাক আজিয়ে লাগে সেইটোও আমি ইভিনিঙৰ ভিতৰত দিয়াৰ ব্যৱস্থা কৰি দিওঁ। গতিকে সেই ক্ষেত্ৰত আমি চাওক এটা কথা হ'ল কি প্ৰাইভেটত মই ক'লোঁ নহয়
আমাৰ MRI 60টা বা 70টা হয় ডেইলি হা কেতিয়াবা আমাৰ CT স্কেন আমাৰ যিটো ইমাৰ্জেঞ্চিত আছে তাত কেতিয়াবা 100 চুৱে 70-80টো নৰ্মেল 100 পাৰ হৈও যায় গতিকে এটা মেচিনৰতো লাইফ বুলি কথা আছে তাকোতো ৰেষ্ট দিব লাগিব ন গতিকে আমি তথাপিও মানে কোনো মানুহৰ আমাৰ কিউ নাই আৰু বিশেষকৈ এটা কথা যেতিয়া আমাৰ ধৰক কিউ হয় বা আমাৰ যেতিয়া চাৰ্ভিচটো নাপায় হয় মই ফোন পাওঁ নহয় দেৱজিতে ফোন পাব নহয়তো মানুহজন আহি পেলাই হাজিৰ হ'ব কিন্তু সেই বস্তুটো আমি বহুদিন পোৱা নাই তাৰমানে পোৱা নাই মানে কি মানুহ আহিছে ধুনীয়াকৈ ডেট লৈছে গুচি গৈছে আৰু আমাকো ধৰক খবৰ দিব নিদিয়ে ৰিপৰ্ট হেৰাইছে অমুক হেৰাইছে এইবিলাক আজিকালি আমাৰ খুব কমি গৈছে যে আমি ৰিপৰ্টটো পোৱা নাই আগতে তেনেকুৱা আছিল যে ৰিপৰ্টটো পোৱা নাই বুলি মোক ক'ব আহে বা আকৌ মই ফোন কৰিব লাগে কিন্তু এইটো আজিকালি নাই কাৰণ পিছদিনাখন ৰিপৰ্ট পায়ে যায় সেইকাৰণে মই আপোনালোকৰ জৰিয়তে জনাই দিলোঁ যে কাৰোবাৰ যদি কিবা অসুবিধা থাকে আমালৈ অভিযোগ আৰু এটা কথা আমাৰ অভিযোগৰ 3টামান ফোন নম্বৰো দিয়া আছে সেই ফোন নম্বৰত আপুনি কল কৰিব পাৰে নকলেও আমাৰ ছুপাৰিনটেণ্ডেণ্ট অফিচ বা মোৰ অফিচত য'তেই নহওক কিয় মানে এটা কমপ্লেইন দিলে আমি নিশ্চয় ক'ত নি কি হৈছে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিম